হাই ফ্ৰেণ্ডছ, মই এতিয়া আজি এটা ভোকাটোৰ কাৰণ মোৰ ঘৰত খাবৰ কাৰণে একো এটা নাছিলে। 12টা বাজিলে ৰাতিপুৱা। ফ্ৰিজটো খুলি দেখিলোঁ মগু কেইটামান আছে তাত। মগুকেইটা মই এতিয়া অলপ বেলেগ ষ্টাইলত খাম বুলি ভাবিছোঁ। লগতে ভাবিলোঁ ৰেকৰ্ড কৰি থৈ দিওঁ, সকলোকে দেখুৱাম। তিতা তাত কণ বিলাহী দি দিলোঁ। এতিয়া তাত অকণমান ধনিয়া পাত দি দিম, লগত অকণমান আদা দিছোঁ। নিমখ দিব, নিমখ জোখ অনুযায়ী দিব। তাৰপিছত মই সেইখিনি এটা মিক্সিত ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড হৈ গ'ল। পানী অকণমান কমি গৈছে, সেইটো কাৰণে ভালকৈ হোৱা নাই। অলপ পানী দি দিলোঁ, এতিয়া ধুনীয়াকৈ হৈ যাব, মিলি যাব। এতিয়া আচলতে ডোচা পেনত বনালে ভাল, কিন্তু মই কেৰাহীতে বেছি কমফৰ্টেবল। মাষ্টাৰ্ড অইল দিছোঁ, লগত মই তাতে কেৰাহীটোতে বহাই দিছোঁ। মই উল্টাবলৈ ট্ৰাই কৰি আছোঁ, কিন্তু ভালকৈ বস্তুটো সিজি যোৱা নাই। তলটো টাইট হৈ যাব লাগে অকণমান, গতিকে এতিয়া অকণমান ঢাকনিখন মাৰি দিম। ঢাকনিখন দি কিনে অকণমান ভালকৈ ফ্ৰাই হ'বলৈ দিয়ালৈ ৱেইট কৰিম। হৈ গ'ল। এয়া একদম ধুনীয়া লাগিছে, অমলেটৰ নিচিনা দেখিছে পিছপিনৰ পৰা। টেম্পটিং লাগিছে একদম। তাৰপিছত ইয়াৰ লগত এটা চাটনি থাকিলে ভাল। মোৰ দুটামান পদিনা পাত আছিলে, অকণমান ধুনীয়া ৰৈ গৈছিলে, লগত কণ বিলাহী আৰু 4টামান আছিলে, সেইকেইটা দি দিলোঁ। দৈ অকণমান থাকিলে ভাল, মোৰ দৈ নাই। আমুলৰ এটা ক্ৰীম অনা আছিলে, সেইটোকে অকণমান ঢালি দিলোঁ। সিও শেষ হৈছে, সেইটো গ্ৰাইণ্ড কৰি ল'লোঁ। এইখিনি হৈ গ'ল ধুনীয়াকৈ, মোৰ চাটনি ৰেডি। এতিয়া ইয়াত মই অকণমান চাট মছলা দি দিম। চাট মছলা অকণমান দিলে চাটনিৰ টেষ্টটো অলপ বেলেগ আহে, খাই বেলেগ অলপ য়ামি লাগে। এইটো এভৰিডে ৰান্ধি থৈ দিয়া আছিলে। এসোপা দি দিলোঁ, ইয়াৰ পৰা কমাব লাগিব। কমাই দিলোঁ। এতিয়া এইখিনি মই মিক্স কৰি ল'ম। হৈ গ'ল মোৰ ব্ৰেকফাষ্ট ৰেডি, য়ামি ব্ৰেকফাষ্ট। লগত মই একাপ চাহ লৈছোঁ আৰু অকণমান কেটচাপ লৈছোঁ। থেংক ইউ।